হ'ব গানটো মংগলদৈ ধৰিলে কেনেকুৱা হ'ব গানটো মিউজিকটো এইটো আহিছে আহিছে বানপানী আহিছে চলৰ পাৰ্টনাৰ এনেকৈ আমি অৰুণাচলমুখী যাত্ৰা আৰম্ভ কৰিলোঁ আৰু লগত আছে দিব্য বকুল কুৰ্মা মই আৰু বিতুপন আৰু কমল দা আৰু আগত আছে আমাৰ মংগলদৈটোৰ পৰা বহুত কেইজন আহিছে আমাৰ বন্ধু দিগন্ত দাহঁত আহিছে জুৱেল দাহঁত আহিছে গতিকে আপোনালোকক দেখুৱাই থাকিম পৰিৱেশ সেয়া দিগন্ত দা আমাৰ অৰুণাচলত সোমোৱাৰ পিছতে কিছু সময়ৰ পিছতে আমি এনেকুৱাকৈ প্ৰাকৃতিক পৰিৱেশৰ লগত আমি আনন্দ কৰোঁ তাৰপিছত আমাৰ কি ভাবিছা এইটো আমাৰ একদম মগু আমাৰ মগু খালে মানে গোটেই শৰীৰ হৈ যায় লিভাৰ ফাংচন ভাল হয় গতিকে সেইকাৰণে আমি অৰুণাচলৰ এই পাহাৰৰ ওপৰত আমি মগু খাইছোঁ কেনেকুৱা লাগিল মগু খাই বঢ়িয়া ধুনীয়া আৰু লগত আদা আছে বঢ়িয়া আৰু এওঁ কথাই বেলেগ এওঁ কিবা ছাৰ্ভে কৰি আছে কিবা ৰিচাৰ্জ কৰি আছে কি এইটো কিবা নতুন হেৰি আছে নেকি নতুন কিবা হেৰি আছে আৰু পাহৰুৱা ঠাই মানে ৰিলচটো লাগিবই আৰু তাৰপিছত আমি খোৱাৰ ব্যৱস্থা কৰিলোঁ তাতে আমি যি নেকি আমাৰ চেৰাগাঁও বুলি কয় তাত এখন হোটেলত বৰ ধুনীয়াকৈ খালোঁ বৰ ধুনীয়া তাৰপিছত ইয়াতে বহি আমি আটাইখিনিয়ে খাই আমি গ'লোঁ বাহিৰলৈকে আৰু আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে এইটো আমি লৈ আহিছোঁ ঘৰৰ পৰা কি কাটিছা তামোল এয়া ৰখি আছে তামোললৈকে আমাৰ দিগন্ত দাহঁত আছে সেইফালে উত্তৰ প্ৰদেশৰ এয়া চেৰগাঁৱত আমি বহি আড্ডা দি আছোঁ আৰু অসমৰ আচল বস্তুটো হৈছে এইটো দাদা লওক হয় দা লওক অলপমান লওক তামোলটো কম খাই কাৰণে মানে তাৰ লগত ৰাখে খায় পান নাই কণ্ট্ৰল নহ'ল আৰু জিভাটো তাৰপিছত ওলাই আহোঁতে আমাৰ পামচাৰ হ'ল এটা কুকুৰে বহুত সহায় কৰিলে এটা কুকুৰে ভুকি ভুকি জনাই দিলে যে পামচাৰ হৈছে তাৰপিছত আমি পামচাৰ ঠিক কৰাত লাগিলোঁ এনেকৈ আৰু সেইফালে পামচাৰ ঠিক কৰাৰ লগে লগে আমাৰ দিগন্ত দা বহি আছে দাদা পৰীক্ষাত ফেইল কৰিলে কি কৰিব লাগে পৰীক্ষাত ফেইল কৰা ছাত্ৰ ছাত্ৰী যিবিলাক আছে তেওঁলোকে নেক্সট ইয়াৰ ভাল হ'ব ইয়াত শান্ত শিষ্ট পৰিৱেশ ইমান ধুনীয়া দিনটো ৰুমৰ ভিতৰত বহি পঢ়ি তাৰপিছত 3 মাহ পিছত আকৌ গৈ পেলাই 3 মাহ পিছত আকৌ পৰীক্ষা দি দিলে অৰুণাচলত আহি এয়া মানে বনো বিচাৰিছে কি বিচাৰিছে এটা ক'ব নোৱাৰোঁ মানে একদম ফুৰালি দিছে অৰুণাচলত আহি চলৰ পাৰ্টনাৰ ৰাস্তাত হয় তাৰ পৰা আহি আছে নেকি নাই এইটো বেলেগ শিকিলে নেকি আৰু আপুনি বৈশ্যকাণ্ড শিকিছে নাই বৈশ্যকাণ্ড শিকিছে আকৌ মহাত্মা গান্ধীৰ হেৰিটো এয়া পাহাৰত জাল মাৰিব জাল মাৰিব আমি তাৰ এইটো আমাৰ মংগলদৈ গানটো ধৰিলে কেনেকুৱা হ'ব গানটো মংগলদৈ ধৰিলে কেনেকুৱা হ'ব গানটো মিউজিকটো এইটো আহিছে আহিছে বানপানী আহিছে প্ৰফুল্ল নগৰত বানপানী সোমাইছে দেবেন বাৰৈ মই জাল মাৰো মই তাতে আছে পানী তাতে আছে মাটি মোৰ প্ৰিয় আৰু এটা কুকুৰে সহায় কৰাৰ পিছত আমাৰ অৰুণাচলৰ কুকুৰৰ প্ৰতি এটা বেলেগ এটা মৰম আহিলে আৰু সিহঁতবোৰ খুব আদৰুৱা হয় আৰু ওচৰলৈকে আহে আৰু খুব মৰম লগা হয় সিহঁতক বিস্কুট আমি এনেকৈ কিনি দিলোঁ আৰু পামচাৰ হোৱাখিনি পৰ সিহঁতৰ লগত ধেমালি কৰিলোঁ আৰু বহুকেইটা আছে আৰু ভাল লগা কুকুৰবোৰ আমাৰ বনৰীয়া মানে সেইখিনি বাহিৰত থকা কুকুৰৰ দৰে নহয় সিহঁতক ভাল লাগে দেখা পালে ভাল লাগে স্বাস্থ্যও ভাল সিহঁতৰ
আৰু সিহঁতৰ মানে বহুত মৰমীয়াল হয় আৰু সিহঁতক বিস্কুট দিয়া এনেকুৱাকৈ দিলোঁ আৰু দিয়াৰ পিছত তাৰ পৰা আমি যাত্ৰা কৰিলোঁ আৰু ৰাস্তাৰ পৰিৱেশ দেখুৱাম আপোনালোকক। কি ক'ম আৰু পৰিৱেশ মানে ভাষাৰে বুজাব নোৱাৰিম, এনেকুৱা পৰিৱেশ লাইফত দেখিব পোৱাটো ভাগ্যৰ কথা। আৰু এইখিনি যে দেখিছে আপোনালোকে চকুৰে চালে ইয়াত মোবাইলতকৈও ভাল লাগে, মানে চাৰিওফালে 360 এংগলত চাব পাৰি ধুনীয়াকৈ। এয়া মানে যেতিয়া চাৰিওফালে চাব মানে এটা বেলেগ এটা পৰিৱেশ আপোনালোকে দেখুৱাই থাকিম। এনেকুৱা পৰিৱেশবোৰ আপোনালোকে চাই থাকিব, পাৰালৈকে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ৰাস্তা বুলি ক'লেতো ৰাস্তাটো অলপ বিপদজনক হয়েই, কাৰণ ছাইডৰ ফালে চাবই নোৱাৰে, ছাইডৰ ফালে বহুত দ হয়, বহুত দ মানে দৰ আৰু হিচাপ নাই আৰু কিমান ওখ হয় সেইটো বুজাব নোৱাৰি। গতিকে এনেকুৱা পাহাৰুৱা ৰাস্তা চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ, মাজে মাজে পাহাৰ কটা সেই দৃশ্যবোৰ আছেই আৰু বগা বগা চূণশিলৰ দৰে মানে শিলবোৰ আছে, আপোনালোকক দেখুৱাইছোঁ। আৰু মাজে মাজেতো ৰিলচটো লাগিবই, মাজে মাজে ৰৈ ৰিলচ বনোৱাৰ মজাটোও বেলেগ, আৰু এইটোও আপোনালোকক দেখুৱাই থাকিম বেলেগকৈ। তাৰপিছত আমাৰ বহুত যাত্ৰা কৰাৰ পিছত একাপ মানে চাহ খাব ইচ্ছা আৰু কফি খাব ইচ্ছা আৰু আমি এনেকৈ ৰ'লোঁ এখন ধুনীয়াকৈ সৰু ধুনীয়া দোকানত ৰ'লোঁ আৰু আমি কফি খালোঁ। আৰু তাৰপিছত আমি সন্ধিয়া দিৰাং য'ত থাকিম আমি সেই চহৰখন পালোঁ, তাত অলপমান বজাৰ কৰিলোঁ। তাৰপিছত আমি পালোঁগৈ ৰুম LT ৰেচিডেঞ্চি বুলি কয়। তাৰপিছত তাত আমি থাকিলোঁ ধুনীয়াকৈ, আমাৰ ৰুমটো আপোনালোকক দেখুৱালোঁ। আৰু কালিলৈকে আমাৰ যাত্ৰা যিটো দ্বিতীয় দিন হ'ব, দ্বিতীয় দিনৰ যাত্ৰা আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টোৰ জৰিয়তে, আপোনালোকে চাই থাকিব। আৰু যিহেতু এইখিনিয়ে ধৰি ৰখা সময়, ভিডিঅ'টো জৰিয়তে ধৰি ৰাখিব পাৰি সময়খিনি, আৰু আপোনালোকক দেখুওৱা হ'ল। আৰু এয়া হৈছে অৰুণাচলত গধূলি, আৰু ভাস্কৰো আছে, আৰু ভাস্কৰৰ লগতে আমাৰ সৌৰপাও আছে, তাকো দেখুৱাই দিছোঁ। তাৰপিছত আমি বজাৰ কৰিব আহিলোঁ, আমাৰ ৰুমটোৰ ওচৰতে, ইহঁতৰ ৰুমটোৰ ওচৰতে। ভাল লাগিছে নহয়? ভাল লাগিছে, এটা বহুত ভাল লাগিছে। পৰিৱেশত আমি অসমৰ পৰাই ধুনীয়াকৈ এটা আকৌ আমি নিজৰ মানুহ লগ পাইছোঁ, খুব বেছি ভাল লাগিল। ভাল লগা কথা। গতিকে অৰুণাচলৰ বজাৰত লগ পাইছোঁ, বজাৰত আকৌ তাৰমানে আমি ৰাস্তাত লগ পাইছিলোঁ, আকৌ আহি ইয়াত লগ পালোঁ।